নমস্কাৰ বন্ধুসকল, লাভ আৰু লোকচানৰ প্ৰথম ভিডিঅ' পাৰ্টটোলৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰায়বোৰ এক্সামত প্ৰফিট এণ্ড লছৰ সোধা কুৱেশ্যন এটা আলোচনা কৰিম আৰু অতি কম সময়ৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিম। কুৱেশ্যনটো হ'ল, আফটাৰ চেলিং এন আৰ্টিকল ফৰ ₹144, দ্য নামাৰিকেল ভেলু অফ এ প্ৰফিট পাৰ্চেণ্ট ইজ ইকুৱেল টু দ্য কষ্ট প্ৰাইচ, দেন ফাইণ্ড দ্য কষ্ট প্ৰাইচ অফ এন আৰ্টিকল। অৰ্থাৎ এটা আৰ্টিকল বিক্ৰী কৰাৰ পিছত যদি 140 টকাত বিক্ৰী কৰাৰ পিছত ইয়াৰ প্ৰফিটটো কিমান হ'ব, তাৰ যিমান কষ্ট প্ৰাইচ আছিল অৰ্থাৎ তাৰ কিনা দাম যিমান আছিল প্ৰফিট পাৰ্চেণ্টটো তাৰ সমান হ'ব। তেতিয়াহ'লে সুধিছে কি যে কষ্ট ভেলু কিমান হ'ব, অৰ্থাৎ আৰ্টিকলটো আমি কিমান টকাত কিনিছিলোঁ বা আৰ্টিকলটোৰ কিনা দাম কিমান। ঠিক আছে, এনেকুৱা প্ৰশ্নত আমি ইয়াতে দুটা ফৰ্মুলাত কৰিম। প্ৰথমতে আমি বেছিক নিয়মত কৰিম, যে আগতে আমি যিটো নিয়ম শিকি আহিছিলোঁ সেই নিয়মটোত কৰিম, আৰু দ্বিতীয়তে একেবাৰে শ্বৰ্টকাট নিয়ম এটাত কৰিম। ঠিক আছে, গতিকে আপোনালোকে দুয়োটা মেথড কম্পেয়াৰ কৰি চাব যে কোনটো মেথড ইজি আৰু কোনটোত কম সময়ৰ প্ৰয়োজন হ'ব। জেনেৰেলি এনে কি কৈছে চাব, জেনেৰেলি কি হয়, যেতিয়া আমি প্ৰফিট পাৰ্চেণ্ট ওলাম, এনে প্ৰফিট ওলাবৰ কাৰণে প্ৰফিটৰ ফৰ্মুলাটো কি আছিল, চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। ঠিক আছে, ইয়াতে ঠিক তেনেকৈ আমি ধৰি ল'ম যে প্ৰফিট, এইটো হ'ল প্ৰফিট। যেতিয়া আমাক প্ৰফিটৰ পাৰ্চেণ্ট ওলাব দিব, প্ৰফিট পাৰ্চেণ্ট কি হ'ব, চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ডিভাইড কষ্ট প্ৰাইচ ইকুৱেল 100। আমি এই ফৰ্মুলাটোত কৰিম। ঠিক আছে, আমি প্ৰফিটটো কি বুলি ধৰি ল'ম, ইয়াতে কি কৈছে, প্ৰফিট পাৰ্চেণ্ট ইজ ইকুৱেল টু দ্য কষ্ট প্ৰাইচ। যদিহে এই কণ্ডিশ্যনটো দিয়া থাকে, প্ৰফিট বা লছো দিব পাৰে, যদি এই কণ্ডিশ্যনটো দিয়া থাকে তেতিয়াহে আমি এই ফৰ্মুলাটোত কৰিম বা এই ফৰ্মুলাটো ইউজ কৰিম। ঠিক আছে, প্ৰফিটটো আমি ধৰি ল'লোঁ এ প্ৰফিট হৈছে, তেতিয়াহ'লে চেলিং প্ৰাইচ কিমান হ'ব, চেলিং প্ৰাইচ ইয়াতে দিয়া আছিল কি, এই আৰ্টিকল চেলিং প্ৰাইচ আৰ্টিকল 144, গতিকে চেলিং প্ৰাইচটো 144। কষ্ট প্ৰাইচ কিমান হ'ব, ইয়াতে কৈছিল যে প্ৰফিট পাৰ্চেণ্ট আৰু কষ্ট প্ৰাইচ একেই, গতিকে প্ৰফিটটো যদি কষ্ট প্ৰাইচটো কি হ'ব, হ'ব, আৰু তলত কষ্ট প্ৰাইচ হ'ব ইকুৱেল 100। তাৰপিছত কি হ'ব, পূৰণ কৰিলে এ স্কুৱেৰ 144 মাইনাছ ইকুৱেল 100, এ স্কুৱেৰ 14400 মাইনাছ 100 কি হ'ব, 100 স্কুৱেৰৰ পিছত থকা নম্বৰ ইয়াক ইফালে আনিম, মাইনাছটো সমান ইফালে আনিলে কি হ'ব, প্লাছ হ'ব 100, আৰু এই নম্বৰটো ইফালে আনিলে কি হ'ব, মাইনাছ হ'ব 14400। এতিয়া এইটো এটা আমি কি পালোঁ, দ্বিঘাত সমীকৰণ পালোঁ, আৰু এইটোকো আমি সমাধান কৰিব লাগিব, আৰু এইটো সমাধান কৰিবলৈ গ'লে আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব। আমি জেনেৰেলি কি কৰিম, শ্বৰ্টকাট নিয়মত কৰিম, ডাইৰেক্ট দেখাই দিছোঁ মই। এশক আমি এনেদৰে বনাম, কি বনাম, 180টো প্লাছ হ'ব, কাৰণ এইটো প্লাছ চিন আছে আৰু এইটো মাইনাছ চিন আছে, গতিকে এইটো মাইনাছ হ'ব। এতিয়া 180 প্লাছ 180 মাইনাছ 80 ইকুৱেল কিমান হ'ব, 100 হ'ব, আৰু 180 আৰু 80 পূৰণ কৰিলে আমি কিমান পাম, 144 পাম। ঠিক আছে, গতিকে এৰ ভেলু কি হ'ব, প্লাছ 180টো কি হ'ব, মাইনাছ 180 হৈ যাব। আৰু যেতিয়া আমি দ্বিঘাত সমীকৰণত সূত্ৰত কৰিবলৈ যাম, তেতিয়া প্লাছ 80 মাইনাছ 80 হ'ব, 180 হ'ব, আৰু মাইনাছ 80টো প্লাছ 80 হ'ব। এতিয়া ইয়াতে কি হ'ল, মানে হ'ল কি, কষ্ট প্ৰাইচ বুলি কৈছিলোঁ, অৰ্থাৎ কষ্ট প্ৰাইচ কিমান দুটা পাইছোঁ আমি, এটা মাইনাছ 180, এটা হ'ল 80। এতিয়া কষ্ট প্ৰাইচ কেতিয়াও মাইনাছ নহয়, গতিকে এইটো কেঞ্চেল হ'ব। তেতিয়াহ'লে শুদ্ধটোতে কি হ'ব, ইকুৱেল 80, অৰ্থাৎ কষ্ট প্ৰাইচটো হ'ল 80। এইটো নিয়মত যদি আমি কৰিব যাওঁ আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব, গতিকে এতিয়া আমি এই অংকটো একেবাৰে সঠিক নিয়মত শিকিম আৰু কম সময়ৰ ভিতৰতে শিকিবলৈ চেষ্টা কৰিম। ঠিক আছে, ইয়াতে কি কৰিম, কিমান টকাত বিক্ৰী কৰা বুলি কৈছে, 144 টকাত বিক্ৰী কৰা বুলি কৈছে। এতিয়া 144ক আমি এনেদৰে দুটা ভাগত ভাগ কৰিম, অৰ্থাৎ দুটা ভাগত আমি ভাগ কৰিম, এনেকৈ দুটা ভাগত ভাগ কৰিম, যি দুটা ভাগত, অৰ্থাৎ ইয়াত আমি দুটা ফেক্টৰ ওলাম, দুটা উৎপাদক ওলাম, আৰু সেই দুটা উৎপাদকৰ ডিফাৰেঞ্চ কি হ'ব লাগিব, সদায় 10 হ'ব লাগিব। 144ৰ দুটা ফেক্টৰ 10 হ'ব, ডিফাৰেঞ্চ 10 হ'লে কি হ'ব, 18 পূৰণ 8,
18 8 গুণ 144 হ'ব আৰু 18ৰ পৰা যেতিয়া আমি 8 বিয়োগ কৰিম তেতিয়াহ'লে আমি কি পাম বিয়োগফল 10 পাম এতিয়া কথাটো হ'ল 144 আমি ইচ্ছা কৰিলে 12 পূৰণ 12 144 লিখিব পাৰিলোঁ হয় তাৰে পিছত 4 পূৰণ 37 144 লিখিব পাৰিলোঁ হয় 144 বহুতটা ফেক্টৰ আছে অৰ্থাৎ বহুতটা উৎপাদক আছে কিন্তু আমি সেইটো উৎপাদকে চুজ কৰিম যেটো উৎপাদকত কি হ'ব ইহঁত দুটা ডিফাৰেন্সটো কি হ'ব 10 হ'ব লাগিব যদি এইটো কন্ডিশনত থাকে সেলিং প্ৰাইস যিমানে নাথাকক কিয় কন্ডিশনটো সদায় কি হ'ব লাগিব ফেক্টৰ দুটা ডিফাৰেন্সটো 10 হ'ব লাগিব আৰু 10 হলেহে আমি এই নিয়মটো কৰিব পাৰিম আৰু 10 আমি যেনেকৈলে কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু 10 হলে আমি এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে এতিয়া 10 পালো 10 পালে গলে এতিয়া কি কৰিম ইয়াতে ডাঙৰ নাম্বাৰটো হৈছে 18 আৰু সৰু নাম্বাৰটো হৈছে কি 8 এতিয়া দুয়োফালে আমি এটা শূন্য আৰু এটা শূন্য দুয়োফালে যোগ কৰিম এতিয়া এইটো ডাঙৰ নাম্বাৰটো কি হ'ল 180 হ'ল সৰু নাম্বাৰটো কি হ'ল 80 হ'ল আৰু সৰু নাম্বাৰটো কি হয় এটা প্ৰফিটৰ কথা কৈছিল প্ৰফিট ইজ ইকুৱেল টু দা কষ্ট প্ৰাইস কৈছিল গতিকে প্ৰফিটটো সদায় সৰু নাম্বাৰটো লম আৰু যদি আমাক লছ কৰা হয় লছ কৰিলে আমি ডাঙৰ নাম্বাৰটো লম মনত ৰাখিব যদি এই কন্ডিশনত যদি প্ৰফিটটো লাবলৈ যাও তেতিয়ালে প্ৰফিটটো আমি কি কৰিব লাগিব সৰু নাম্বাৰটো আমি প্ৰফিট কৰিব লাগিব আৰু ডাঙৰ নাম্বাৰটো আমি লছ কৰিব লাগিব ঠিক আছে এতিয়া এই ফৰ্মুলা মতে চাব গলে কষ্ট প্ৰাইস কিমান পাম আমি কষ্ট প্ৰাইসটো কিমান পাম কষ্ট প্ৰাইস হ'ব কি 80 প্ৰফিটটো কষ্ট প্ৰাইস হৈছে কিয় কাৰণ ইয়াতে কন্ডিশন দিয়া আছিল কি প্ৰফিট পাৰ্চেন্ট ইজ ইকুৱেল টু দা কষ্ট প্ৰাইস ঠিক আছে এই ফৰ্মুলাটো বুজিবলৈ আমি আৰু এটা কোৱেশ্চন চাম if the profit percent on selling an article is numerically equal to its cost price in rupees and the selling price is 39 now find the cost price of this article অৰ্থাৎ এটা আৰ্টিকল যদি 39 টকাত বিক্ৰী কৰিলে তাৰ প্ৰফিটটো কি হয় কষ্ট প্ৰাইস অৰ্থাৎ তাৰ কিনা দামৰ সমান হয় তেতিয়াহলে আমাক কি ওলাব দিছে কিনা দামটো ওলাব দিছে অৰ্থাৎ কষ্ট প্ৰাইস ওলাব দিছে আমি প্ৰথম অংকটোত যে শিকিছিলো সেকেন্ড ফৰ্মুলাটো অৰ্থাৎ সেকেন্ড মেথডটো শৰ্টকাট মেথডটো আমি হেইটো মেথডত কৰিম যে কিমান সময়ৰ ভিতৰত হ'ব আমি চাম 39ক যদি আমি ভাঙিবলৈ যাও 13 3 গুণ 39 আৰু ইয়াৰ দুটাৰ মাজত ডিফাৰেন্স কিমান 10 হয় ঠিক আছে এতিয়া মই কি কৈছিলো ইয়াতে কি কৈছে প্ৰফিটৰ কথা কৈছে ঠিক আছে প্ৰফিটটো হল সৰু পোৰচনটো কি হয় প্ৰফিট হয় আৰু ডাঙৰ পোৰচনটো ডাঙৰ হেৰিটো কি হ'ব ডাঙৰ নাম্বাৰটো লস হ'ব ঠিক আছে এতিয়া সৰু নাম্বাৰটোৰ পিছফালে আমি যদি এটা শূন্য বহাই দিও তেতিয়ালে আমি কি বুজি পাম কষ্ট প্ৰাইস কিমান হ'ব কষ্ট প্ৰাইস হ'ব 30 হৈ গল আপোনালোকে এইটো মেথড কৰিবলৈ চেষ্টা কৰিব